নমস্কাৰ। আমি অকণি দেশৰ ধৰণী, আমাক লাগে জ্ঞানৰ পোহৰ। আমি যাওঁ পোহৰ বিচাৰি। হে সুধীবৃন্দ, আজিৰ এই 2025 বৰ্ষৰ 5 জুন তাৰিখ এটা স্মৰণীয় দিন। আজিৰ তাৰিখত সমগ্ৰ বিশ্বই বিশ্ব পৰিৱেশ দিৱস হিচাপে আজিৰ দিনটো উদযাপন কৰিছে আৰু পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে, প্ৰাণীকুল জীয়াই ৰাখিবৰ কাৰণে, সুস্বাস্থ্যৰে মানৱ জীৱন যাপন কৰিবৰ কাৰণে আমি গছ ৰোপণ কৰিব লাগিব। আৰু গছৰ অবিহনে আমাৰ সমাজখন, আমাৰ পৃথিৱীৰ চৌপাশৰ ভাৰসাম্য অস্থিৰ হৈ তুলিব। সেয়েহে আজি টেঙানী আদৰ্শ জাতীয় বিদ্যালয়ৰ সন্মানীয় অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, পৰিচালনা সমিতিৰ সহযোগত আমি আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়তো বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু তাৰে এটি থুলমূলীয়া অনুষ্ঠানেৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমি কণমানিসকলক, মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতলৈ এখন সুন্দৰ সমাজ আৰু সুস্বাস্থ্যৰে আমি জীৱন যাপন কৰিবৰ কাৰণে গছৰ কিমান প্ৰয়োজন সেই কথা আমি ভবাই তুলিব লাগিব। আৰু বৃক্ষৰোপণ কাৰ্যসূচী আমি প্ৰতি বছৰে এই জুন জুলাই মাহত আমি হাতত ল'ব লাগে। আৰু ঘৰৰ চৌপাশে, অঞ্চলটোৰ গাঁৱৰ ৰাস্তা পদূলিৰ কাষে কাষে আমি বৃক্ষৰোপণ কৰি আমাৰ পৰিৱেশ সুন্দৰ কৰি তুলিবৰ কাৰণে সন্মানীয় অভিভাৱকসকলে যাতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়, এই বিদ্যালয়ৰ আজিৰ এই অনুষ্ঠানটোৰ পৰাই মই আপোনালোকক অনুৰোধ জনালোঁ। আৰু আজি এই পৰিৱেশটোৰ লগত সংগতি ৰাখি আমিও আমাৰ বিদ্যালয়ত আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। তাৰে কেইটামান মুহূৰ্ত আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ধন্যবাদ। Yes,